Hello everyone, welcome to Before Exam. আজি আমি 24 জানুৱাৰী তাৰিখৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি ডিছকাশ্যন কৰিম। সো ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য গ্লোবেল ফায়াৰ পাৱাৰ ইণ্ডেক্স 2025। গ্লোবেল ফায়াৰ পাৱাৰ যিটো ইণ্ডেক্স আছে সেই ইণ্ডেক্সত এইবাৰ 2025 চনত ভাৰতবৰ্ষৰ স্থান কি? এই প্ৰশ্নটিৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 4th, অৰ্থাৎ এইবাৰৰ স্থান হৈছে চতুৰ্থ স্থানত আমাৰ কি আছে? ভাৰতবৰ্ষ আছে। এই গ্লোবেল ফায়াৰ পাৱাৰ ইণ্ডেক্স কি? গ্লোবেল ফায়াৰ পাৱাৰ ইণ্ডেক্সটো হৈছে এটা এনুৱেলি পাব্লিছ কৰা এখন তালিকা, যিখন তালিকাত ৱৰ্ল্ডৰ পাৱাৰফুল কাউণ্ট্ৰিসমূহৰ ডিফেন্স বা মিলিটাৰী পাৱাৰটো দেখুওৱা হয়। আৰু এই ইণ্ডেক্সটোত মুঠতে 145খন দেশৰ, গোটেই বিশ্বৰ 145খন দেশৰ মিলিটাৰী পাৱাৰটো দেখা হয়। এইবাৰৰ 2025 চনৰ এই ইণ্ডেক্সটোৰ তালিকাত ভাৰতৰ স্থান হৈছে চতুৰ্থ। গতিকে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 4th। নেক্সট কুৱেশ্যন, হুইচ ইনষ্টিটিউশ্যন হেজ বিন এৱাৰ্ডেড দ্য সুভাষ চন্দ্ৰ বোস আফদা প্ৰবন্ধন পুৰস্কাৰ ফৰ 2025? কোনখন প্ৰতিষ্ঠানে 2025 চনৰ বাবে সুভাষ চন্দ্ৰ বসু আফদা প্ৰবন্ধন পুৰস্কাৰ লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ ইনকইচ, যাক আমি শ্বৰ্ট ফৰ্মত ইনকইচ বুলি কওঁ। ইনকইচ হৈছে, ইয়াৰ ফুল ফৰ্মটো ইয়াত দিয়া আছে, ইণ্ডিয়ান নেশ্যনেল চেণ্টাৰ ফৰ অচিয়ান ইনফৰমেশ্যন ছাৰ্ভিচ। ইণ্ডিয়া নেশ্যনেল চেণ্টাৰ ফৰ অচিয়ান ইনফৰমেশ্যন ছাৰ্ভিচ, যাক আমি শ্বৰ্ট ফৰ্মত ইনকইচ বুলি কওঁ। এই ইনকইচ নামৰ প্ৰতিষ্ঠানটোৱে এইবাৰ 2025 চনত সুভাষ চন্দ্ৰ বসু আফদা প্ৰবন্ধন পুৰস্কাৰটো লাভ কৰিছে। নেক্সট, হুইচ অৰ্গেনাইজেশ্যন ডেভেলপ দ্য প্ৰলয় মিছাইল? ভাৰতৰ কোনটো সংস্থাই বা কোনটো প্ৰতিষ্ঠানে প্ৰলয় নামৰ যিটো ক্ষেপণাস্ত্ৰ, যিটো মিছাইল, সেই মিছাইলটো নিৰ্মাণ কৰিছে বা ডেভেলপ কৰিছে? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন বি DRDO, যাক আমি শ্বৰ্ট ফৰ্মত DRDO বুলি কৈছোঁ। সেয়া হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। এইটো হৈছে ডিফেন্স মিনিষ্ট্ৰীৰ আণ্ডাৰৰ এটা ডিপাৰ্টমেণ্ট হয়, যিটোক আমি DRDO বুলি কৈছোঁ, ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। ইয়াৰ বাকী অপশ্যনসমূহ যিদৰে দিয়া আছে, HAL হিন্দুস্তান এৰ'নটিক্স লিমিটেড আৰু BDL ভাৰত ডাইনামিক্স লিমিটেড, এই প্ৰতিষ্ঠানকেইটাৰ বিষয়ে আমি চাই লৈছোঁ। ইয়াত চাব DRDO ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। এইটো এটা মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰৰ এটা ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হয়। ইয়াত DRDOৰ লগতো ইয়াত দিয়া আছে। লগতে চাব, ইয়াৰ ফৰ্মেশ্যন হৈছিলে 1958ত। ইয়াৰ যিটো মটো, সেয়া হৈছে ষ্ট্ৰেংথ অৰিজিন ইজ ইন চায়েন্স, বলস্য মূলং বিজ্ঞানম, ইয়াৰ হৈছে মটোটো। আৰু ইয়াৰ যিটো হেডকোৱাৰ্টাৰ, সেয়া নিউ দিল্লীত অৱস্থিত। বৰ্তমান সময়ৰ যিজন চেয়াৰপাৰ্চন বা যাক আমি ডিৰেক্টৰ জেনেৰেল বুলিও কওঁ, সেয়া হৈছে সমীৰ ভি কামাত হৈছে বৰ্তমান DRDOৰ চেয়াৰপাৰ্চন বা ডিৰেক্টৰ জেনেৰেল। আৰু যিটো ৰেছপনচিবল মিনিষ্টাৰ, সেয়া হৈছে মিনিষ্ট্ৰী অফ ডিফেন্স, যি বৰ্তমান ৰাজনাথ সিঙৰ হাতত আছে। আৰু লগতে চাইছোঁ আমি BDLটো চাব, ইয়াত ভাৰত ডাইনামিক্স লিমিটেড। ইয়াৰ ফৰ্মেশ্যন হৈছিলে 1970ত ইয়াৰ ফৰ্মেশ্যন হৈছিলে। ইয়াৰ যিটো হেডকোৱাৰ্টাৰ, সেয়া আছে হায়দৰাবাদত, হেডকোৱাৰ্টাৰ হায়দৰাবাদত আছে। বৰ্তমান সময়ত যিজন চেয়াৰমেন বা মেনেজিং ডিৰেক্টৰ, সেয়া হৈছে CA মাধৱ ৰাও হৈছে BDLৰ বৰ্তমান সময়ৰ চেয়াৰমেন বা মেনেজিং ডিৰেক্টৰ। আৰু লগতে চাব, ইয়াত চাইছোঁ HAL হৈছে হিন্দুস্তান এৰ'নটিক্স লিমিটেড। ইয়াৰ ফৰ্মেশ্যন হৈছিলে 1940ত। ইয়াত হেডকোৱাৰ্টাৰটো আছে বেংগলোৰ চিটিত, যি কৰ্ণাটকৰ ৰাজধানী চহৰ। আৰু বৰ্তমান সময়ত চেয়াৰমেন হৈছে বা মেনেজিং ডিৰেক্টৰ হৈছে DK সুনীল। ইয়াৰ চেয়াৰমেন আৰু মেনেজিং ডিৰেক্টৰ হৈছে DK সুনীল। নেক্সট কুৱেশ্যন চাইছোঁ, হোৱাট ইজ দ্য বাৰ্থ এনিভাৰ্চেৰী অফ নেতাজী সুভাষ চন্দ্ৰ বোস ইন 2025? আমি প্ৰতি বছৰে 23 জানুৱাৰী তাৰিখটোত নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্ম জয়ন্তী হিচাপে আমি উদযাপন কৰোঁ। এইবাৰ যিটো 2025 বৰ্ষৰ যিটো জন্ম জয়ন্তী, সেই জয়ন্তীটো বা সেই এনিভাৰ্চেৰীটো কিমান, ইয়াত সুধিছে। ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন চি 128। এইবাৰৰ জন্ম জয়ন্তীটো হৈছে তেখেতৰ 128 সংখ্যক জন্ম জয়ন্তী। তেখেতৰ জন্ম কেতিয়া হৈছিল? তেখেতৰ জন্ম হৈছিল
1898 চনত 1898 চনত তেখেতৰ কটক ওড়িশাৰ এখন ঠাই কটকত তেখেতৰ কি হৈছিল জন্ম হৈছিল গতিকে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি 128 এনিভাৰ্সাৰী নেক্সট Zoran Milanovic has been elected as president of which country in January 2025 জানুৱাৰী মাহত ৰিসেন্টলি তেও জোৰান মিলানোভিচ কোনখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ ক্ৰোয়েছিয়াৰ তেও নৱনিৰ্বাচিত এজন ৰাষ্ট্ৰপতি যিজনৰ নাম ইয়াত দিয়া আছে জোৰান মিলানোভিচ এয়া তেখেতৰ এইটো ছবি জোৰান মিলানোভিচ তেখেতে ৰিসেন্টলি ক্ৰোয়েছিয়াৰ প্ৰেসিডেন্ট হিচাপে তেও কি হৈছে নতুনকৈ নিৰ্বাচিত হৈছে Next question Which ministry has launched the National River Traffic and Navigation System কোনটো মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নদী যাতায়াত আৰু নৌ পৰিবহণ ব্যৱস্থা যাক শৰ্ট ফৰ্মত দিয়া আছে NRT আৰু NS বুলি ইয়াত দিয়া আছে NRT অৰ্থাৎ National River Traffic আৰু NS Navigation System এই ব্যৱস্থাটো কোনটো মন্ত্ৰালয়ে আৰম্ভ কৰিছে ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি Ministry of Ports Shipping and Waterways Ministry of Ports Shipping and Waterways এই মন্ত্ৰালয়টোৱে কি কৰিছে এই ব্যৱস্থাটো আৰম্ভ কৰিছে আৰু এই মন্ত্ৰালয়ৰ মন্ত্ৰী কোন এই মন্ত্ৰালয়ৰ মন্ত্ৰী হৈছে আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হৈছে এই Ministry of Ports Shipping and Waterways মন্ত্ৰালয়টোৰ মন্ত্ৰী